আজি চেঙা সমষ্টিত আজি কাছুমাৰা মহাচৰা খোলাবান্দা আলপতি বাগমাৰা বাটনাবাটি আমি প্ৰত্যেকটো নিৰ্বাচনী কেন্দ্ৰত গৈ আমি উপস্থিত হৈছোঁ আৰু ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি ৰাইজৰ যিটো মনৰ ভাৱ এই ভাৱ আৰু আমি দেখা পালোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে প্ৰায় প্ৰত্যেকটো চেণ্টাৰত 90% কোনোবা চেণ্টাৰত 95% ভোট পুলিং হৈছে আৰু এই পুলিঙে ইতিমধ্যে মানুহৰ যিটো মনৰ ভাৱ মনৰ যিটো কথা এই কথাত ইতিমধ্যে গম পোৱা গৈছে যে আজমল ডাঙৰীয়া বিদায় নিশ্চিত আৰু এক বিভাজনকামী শক্তি অসমৰ পৰা বিদায় নিশ্চিত হৈ গ'ল আৰু যি এক ঐতিহাসিক নিৰ্বাচন বুলি আমি কৈছিলোঁ এই ঐতিহাসিক নিৰ্বাচনত অসমৰ ৰাইজ আৰু ধুবুৰীৰ ৰাইজে বিশেষকৈ ধুবুৰী লোকসভাবাসী আমি ৰাইজে ইতিমধ্যে প্ৰমাণ কৰিছোঁ আৰু আজমল ডাঙৰীয়া ইতিমধ্যে পৰাজয় বৰণ কৰাটো নিশ্চিত হৈ গৈছে কিয়নো ৰাইজে যেনেধৰণে ভোট প্ৰদান কৰিছে আৰু আমাৰ প্ৰাৰ্থীজনক আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে এইবাৰৰ নিৰ্বাচন কোনো ধৰণৰ এই কংগ্ৰেছ আৰু ইউডিএফৰ নিৰ্বাচন নহয় এইবাৰৰ নিৰ্বাচন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নিৰ্বাচন এইবাৰৰ নিৰ্বাচন আমি কৈছিলোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা আৰু শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিৰ্বাচন আৰু এই কথাটো ৰাইজে বুজি পাইছে আৰু বুজি পোৱাৰ কাৰণে আমাৰ যিজন যোগ্য প্ৰাৰ্থী অসমৰ 5 বাৰৰ বিধায়ক আমাৰ সন্মানীয় আমাৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়া ইতিমধ্যে আপোনাৰ বিশাল ব্যৱধানত জয়ী হ'বলৈ গৈ আছে আৰু এই কথা নিশ্চিত হৈ গৈছে আজিৰ দিনত ই আপোনালোকে 4 তাৰিখে ফলাফলৰ বাকচ খুলিলে গম পাব কিমান ভোট পাইছে শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই তেখেতে জেলত গৈছে জেলৰ পৰা ওলাই আহি যিখন কোৰ্টত তেখেতে হাজিৰা দিয়ে মই সেইখন কোৰ্টত ওকালতি কৰোঁ মই এইখিনিয়ে